ভাগৱত পুৰাণৰ বেদৰ স্তুতি এটি সুন্দৰ অধ্যায় বা সমস্ত ভাগৱত পুৰাণ অৰ্থাৎ এই ভিডিঅ'ৰ পৰা আমি 10টা অনুপ্ৰেৰণামূলক কথা জানিব পাৰিম, যি আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সহায় কৰিব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অহংকাৰ হ'ল জীৱনৰ অন্ধকাৰ, নম্ৰতা হ'ল সত্যৰ জোনাক। যি নিজকে সকলোতকৈ ডাঙৰ বুলি ভাবে, তেওঁ কেতিয়াও ভগৱানৰ কৃপা পাবলৈ সক্ষম নহয়। ভগৱানক পাবৰ বাবে কেতিয়াও পাণ্ডিত্যৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এক শুদ্ধ হৃদয়ৰ। জ্ঞান থাকিলেও মন যদি কলুষিত হয়, তেন্তে কোনো আলোড়নৰ সৃষ্টি কৰিব নোৱাৰে। যাৰ জ্ঞান আছে, সঁচা শক্তি আছে, তেওঁ আনক দেখাব নোখোজে। তেওঁ মাত্ৰ ব্যস্ত থাকে কামত। যেনে শ্ৰীকৃষ্ণই শক্তিৰ আধাৰ, কিন্তু সদায় সৰলতাৰ ছাট। তেওঁ মুখত সদায় হাঁহি ভাঁহি থাকে। সৰলতাই ভগৱানৰ সৰ্বশ্ৰেষ্ঠ উপাসনা। শিশু কৃষ্ণৰ দৰে হওক নিষ্পাপ প্ৰেম ভৰা। অহংকাৰ ভাগি গলে জীৱনত প্ৰকৃত উপলব্ধি আৰম্ভ হয়। যেনে বৰ্মাৰ দৰে যেতিয়া অহংকাৰ ভাগিল, তেতিয়াহে কৃষ্ণক চিনি পালে। বা সমস্ত আত্মসমৰ্পণৰ ভিতৰতে আছে সঁচা মুক্তি। বুকুত ভক্তি, চকুত বেদনা, মুখে নাম, এই হ'ল জীৱনৰ সফলতা, ইয়ে হ'ল জীৱনৰ মুক্তি। অলৌকিকতা দেখিবলৈ লাগে ভক্তিৰ দৃষ্টি, সন্দেহৰ দৃষ্টি নহয়। সন্দেহৰ চকুৱে কৃষ্ণক দেখা নাপায়, বিশ্বাসেহে খোলায় হৃদয়ৰ দুৱাৰ। ভগৱান সদায় আপোনাৰ কাষত আছে। চাওঁতে জানো মনত ঈশ্বৰক দেখা পায়, কেতিয়াও দেখা নাপায়। আপোনাক লাগিব এখন বিশ্বাসৰ হৃদয়, তেতিয়াহে আৰম্ভ হয় সঁচা জ্ঞান। জ্ঞানৰো সীমা আছে, কিন্তু ভক্তিৰ কোনো সীমা নাই। ভগৱানক পাবলৈ শুদ্ধ মনৰ প্ৰয়োজন, শুদ্ধ পোচাকৰ নহয়। ভক্তিত বাহ্যিকতাৰ প্ৰয়োজন নাই। ভক্তি কৰিবলৈ হলে ভিতৰতে জ্বলিব লাগিব কৃষ্ণৰ দীপ। আজি আমি এই কথাবোৰৰ লগত সংগতি ৰাখি এটা সুন্দৰ কাহিনী জনাব বিচাৰিছো, যিটো শুনিলে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব। গোকুলৰ বনভূমি। সেইদিনা আকাশত নীলামেঘ, বতাহত সুগন্ধি গোন্ধ। শিশু শ্ৰীকৃষ্ণ আৰু তেওঁ সখাসকলৰ আনন্দ মগ্ন। খেলি আছে, হাঁহি আছে, গাই আছে। ভগৱানৰ লীলা যেন সৰল নাটক, কিন্তু সেই নাটকৰ ভিতৰত লুকাই আছে অলৌকিক সত্য। এনেতে বৰ্মাৰ অহংকাৰ হ'ল। সেই সময়ত সৰ্বশক্তিমান সৃষ্টিকৰ্তা বৰ্মা স্বৰ্গৰ। তেওঁ আচৰিত, সঁচাকৈ এই গোৱালী ল'ৰাজন ভগৱান হয় জানো? এনে সৰল একোৱে বিশেষ নেদেখে। আমি বৰ্মা সৃষ্টিকৰ্তা আৰু এই ল'ৰাজন ভগৱান।
তেওঁ স্থিৰ কৰিলে, চাওঁ মই যদি তেওঁৰ লীলা বুজাব পাৰোঁ। সেই চিন্তাৰে তেওঁ শ্ৰীকৃষ্ণৰ গোসাঁইৰ বন্ধু আৰু গৰুবোৰ চুৰ কৰি নিলে। তেওঁ ভাবিলে তেওঁৰ মতেই শ্ৰীকৃষ্ণ ব্যাকুল হ'ব, তেওঁৰ সত্যতা ধৰা পৰিব। কিন্তু কৃষ্ণৰ অলৌকিক প্ৰত্যুত্তৰ, কোনো ভাৱনাবিহীন শ্ৰীকৃষ্ণ মুখত মাথো এটা মিচিকিয়া হাঁহি। তেওঁ কোনো চিন্তা কৰা নাই, এটা মৃদু হাঁহিত তেওঁ নিজৰে অসংখ্য ৰূপ সৃষ্টি কৰে। সেইসকল ৰূপ, বন্ধুবোৰ, গৰুবোৰ একেবাৰে আগৰ দৰে, একেটা হাঁহি, একেটা মাত, একেটা মৰম, একেটা আচৰণ। গকুলৰ জীৱন যেন একেবাৰে আগৰ দৰে চলি আছে। বৰমা তাকে দেখি আচৰিত হ'ল। তেওঁ যে বন্ধুবোৰ চুৰ কৰিছিল, সেইবোৰ তেতিয়াও গকুলত আছে। তেওঁ নিজ চকু বিশ্বাস নাইকিয়া হ'ল। তেওঁ অভিভূত। আচলতে শ্ৰীকৃষ্ণ তেওঁৰ আগত বহি আছে, এজন সৰল শিশুৰ ৰূপত, কিন্তু তেখেতে নিজেই অনন্ত বিষ্ণু। বৰমাই দেখা পালে তেওঁ এক নহয়, তেওঁ অসংখ্য কৃষ্ণ। প্ৰত্যেকটো কৃষ্ণৰ ভিতৰত আছে প্ৰত্যেকটো কৃষ্ণৰ ভিতৰত আছে একোটা বিশ্ব। সেই দেখি বৰমা আৰু বুজিবলৈ বাকী নাথাকে। তেওঁ অহংকাৰ পতন ঘটিল, গৰ্ব গুচি গ'ল। মাত্ৰ বৰমাৰ চকুত চকু পানী। তেওঁ মূৰ নমাই কব ধৰিলে, হে ভগৱান, আপুনি যে শিশুৰ ৰূপত আছিল, মই তাত সঁচাকৈয়ে বুজিব পৰা নাছিলো। আপোনাৰ এই লীলা আমাৰ সকলো সীমাৰ বাহিৰত। তেখেতে কাতৰ হ'ল। এই সময়তে বেদে স্বয়ং উজ্জিত হ'ল। তেওঁ শ্ৰীকৃষ্ণৰ মহিমা গুণী বেদৰ স্তুতি গীত ধৰিলে। সঁচাকৈ যি ভগৱান শিশুৰ ৰূপত গোৱালীয়া বন্ধুবোৰৰ সৈতে খেলি থাকে, সেইজনেই ত্ৰিভুৱনৰ ঈশ্বৰ। তেওঁক জানিবলৈ লাগে শুদ্ধ হৃদয়, ভক্তিৰ দৃষ্টি আৰু নম্ৰতা। বেদে শিকাই দিলে, জ্ঞানেও যেতিয়া মৌন হয়, তেতিয়াহে দেখা পায় কৃষ্ণৰ পদ পংকজ বা সমস্ত। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আপোনাৰ আৰাধ্যজনৰ নাম কমেণ্টত লিখিবলৈ অনুৰোধ জনালোঁ। জয় শ্ৰীকৃষ্ণ।